স্কুললৈ আহি দেখোঁ এয়া অৱস্থা, এটাও ষ্টুডেণ্ট নাই জানেনে। কাৰণ ওচৰতে পূজা আছে, শনি পূজা, তাতে গৈছে কিজানি সেইকাৰণে অহা নাই। আৰু আমিও ভাবিলোঁ ইয়াতে চাকি ধূপ জ্বলাই যাওঁ। পিছে মানুহৰ ভিৰ দেখিছেনে আপোনালোকে, লগতে ইমান ৰ'দ দিছে, তথাপিও বাৰু আমিও লাইনত থিয় হৈ চাকি ধূপ জ্বলালোঁ। তাৰপাছতে আকৌ লাইন পাতিছোঁ ভিতৰলৈ দৰ্শন কৰিবলৈ। পিছে অৱশেষত পালোঁ আৰু কষ্টৰ ফল সদায় মিঠা বুলি কয়। তাৰপাছত ধুনীয়াকৈ এয়া শনি বাবাক সেৱা কৰিলোঁ। আৰু এয়া দেখিছেনে বাহিৰত মানুহ, বাপৰে বহুত গৰম লাগিছে। ওচৰতে আছিলে মহাদেৱৰ মন্দিৰ, তাতো ভিতৰত গৈ দৰ্শন কৰিলোঁ। আৰু পূজা বুলি ক'লে জানেইতো এইবিলাক আহিবই। বাৰু আমি একো কিনা নাই, এনেকৈ চালোঁ। আৰু তাৰ পাছতে ওচৰতে এটা ভৱন আছে, তাত খুৱাইছে পায়স। আৰু আমিও আহিলোঁ লগতে পায়স খালোঁ। আৰু আজিলৈ ইমান আছিলে, চাই কেনেকুৱা পালে জনাব। বাই।